তেতিয়াহ'লে ভিক্ষাৰী জাত বুলি ক'বলৈ আপোনালোকক কোনে অধিকাৰ দিয়ে? নাই কোৱা দাদা, তেনেকা নাই কোৱা চব সেইটো কোৱা নাই। মানে কি আপুনি কি ক'ব বিচাৰিছে? আমি ধেমালি কৰিছো বুলি ভাবিছে নেকি? মানে তেওঁ এতিয়াও মানি লোৱা নাই, মানে মানি লোৱা নাই। আপুনি মানি লোৱা নাই নেকি? মানি লোৱা নাই। ইমানখিনি দল সংগঠন অহাৰ পিছত আপুনি বিশ্বাস কৰি ল'ব পৰা নাই, মানে এনে ক'ব নেকি? ইমানখিনি মানুহ ৰাইজ এনে আহিব নেকি আপোনাৰ? না তেওঁ প্ৰুফ লাগে যে নহয়, আপুনি এতিয়াও আপুনি মানি লোৱা নাই, এতিয়াও মানি লোৱা নাই, প্ৰুফ লাগে। তাক কৈছে নাই, নিৰ্দিষ্ট নাই, মানে অসমীয়া জাতিটোক কৈছে। জাতিটোক উঠি নাই, আমি কি ধেমালি কৰি আহিছো নেকি আপোনালোকৰ ওচৰত? ইমান ধেমালি কৰি আহিছো, প্ৰুফ বিচাৰিছে। ইমান ভাবিছিলে নাভাবিলে আপোনালোকে? নহয় না, আমি ইমানখিনি মানুহ এনেই আহিছো, ধেমালি কৰিবলৈ আহিছো, ধেমালি কৰিবলৈ আহিছো, মানে প্ৰুফ লাগে, প্ৰমাণ লাগে। চাকি জ্বলাইছে, মানুহ মৰিলে, চাকি জ্বলাইছে। ইমানখিনি মানুহ অহাৰ পিছত আপুনি কমচে কম ইমানটো আপুনি স্বীকাৰ কৰিব লাগিছিলে যে মোৰ ল'ৰাটোৱে ভুল কৰিছে, হয় এইখিনি কথা কৈছে, তেওঁ এতিয়া প্ৰমাণ লাগে ইমানখিনি মানুহৰ আগত। আপোনাৰ পুষ্কৰ অট'মোবাইলছৰ যি স্বত্বাধিকাৰী তেওঁলোকে আমাৰ অসমীয়া জাতিটোক ধাৰুৱা জাতি বুলি তেওঁলোকে যেনেধৰণে অপমানিত কৰিলে, আৰু এই কথাত আমি অসমীয়া জাতিটোৱে আৰু কোনো পধ্যে আমি মানি ল'ব নোৱাৰোঁ আৰু কেতিয়াও মানি নলওঁ। কাৰণ তেওঁলোকে আমাক ধাৰুৱা বুলি কৈছে। তেওঁলোকে এটা কথা জনা উচিত, ধাৰ তেওঁলোকে খাইছে, ধাৰ অসমীয়া জাতিটোৱে খোৱা নাই। অসমৰ মাটিত থাকি ব্যৱসায় কৰি তেওঁলোকে অসমীয়া জাতিটোক ধাৰুৱা বুলি ক'বলৈ সেই অধিকাৰ কোনো দিয়া নাই। আৰু যেতিয়ালৈকে তেওঁলোকৰ যি পুত্ৰই যি বেয়া ব্যৱহাৰ কৰিলে, যেতিয়ালৈকে বোকাখাতৰ মাজমজিয়াত সামাজিকভাৱে তেওঁলোকে মাপ নোখোজিব, তেতিয়ালৈকে এই ব্যৱসায় প্ৰতিষ্ঠান আমি বন্ধ ৰখাৰ চাওক, আজি আমি অত্যন্ত লজ্জাজিত হৈছোঁ, যিহেতু নেকি মই প্ৰথমে ক'ব বিচাৰিছোঁ অসমীয়া জাতি আচলতে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে বিভিন্ন জাতি বৰ্ণ ভাষা নিৰ্বিশেষে এটা অসমীয়া জাতি গঠন হৈছে। কিন্তু আজি এই অভিষেক শৰ্মা যিজন আগৰৱালা, তেখেতে আমাৰ অসমীয়া জাতিক যেনেদৰে তুচ্ছ তাচ্ছিল্য কৰিছে, আমি প্ৰথমে ধিক্কাৰ দিছোঁ। বোকাখাতৰ সকলো সংগঠনে আমি তেখেতক প্ৰথমে ধিক্কাৰ জনাইছোঁ। আৰু তেখেত যিজন অভিষেক আগৰৱালা, যিজন স্বত্বাধিকাৰী, তেখেতে যদি ৰাজহুৱাভাৱে বোকাখাত চাৰিআলিত যেতিয়ালৈকে ক্ষমা নোখোজে, তেতিয়ালৈকে এই যি দোকান, যি তেখেতসকলে বিজনেছ কৰি আছে যিখন দোকানত, এইখন দোকান তেতিয়ালৈকে বন্ধ থাকিব। আৰু অতি সোনকালে তেখেতক আমি এই মাধ্যমৰ যোগেদি অৱগত কৰিব বিচাৰিছোঁ, অতি সোনকালে যদি তেখেতে ৰাজহুৱাভাৱে ক্ষমা নোখোজে, তাৰ কিন্তু পৰিণাম